ই-ৰিক্সা চলাই স্বাৱলম্বী জামুগুৰিহাটৰ স্বামীহাৰা পিংকি মুদৈ। স্বামীহাৰা এগৰাকী সাহসী মহিলা। জামুগুৰিহাটৰ কুসুমটোলা পিঠাগুৰি দৌলৰ এইগৰাকী পিংকি মুদৈয়ে ই-ৰিক্সা চলাই স্বাৱলম্বী হোৱাৰ উপৰিও পৰিয়ালটো পোহপাল দি আহিছে। 4 বছৰৰ পূৰ্বে স্বামীৰ মৃত্যুৰ পিছতেই সন্তানটিক লৈ অকলশৰীয়া হৈ পৰা মহিলাগৰাকীয়ে গোটৰ পৰা ঋণ লৈ ক্ৰয় কৰিছিল এইখন ই-ৰিক্সা আৰু এইখন চলাই দৈনিক উপাৰ্জন কৰা টকাৰে সন্তানটিক পঢ়ুৱাকে ধৰি সকলো কৰিব লগা হৈছিল সাহসী মহিলাগৰাকীয়ে। জীৱন যুঁজত জঁপিয়াই পৰা এইগৰাকী মহিলাই দিনত ই-ৰিক্সা চলোৱাৰ উপৰিও সন্ধিয়া বিক্ৰী কৰে ব্ৰইলাৰ মাংস। এইদৰেই আন 10 গৰাকী মহিলাতকৈ পৃথক এইগৰাকী পিংকি মুদৈয়ে নিজকে কৰি তুলিছে স্বাৱলম্বী। পিংকি মুদৈ, আপোনাৰ ঘৰ পিঠাগুৰি দৌল, কুসুমটোলা পিঠাগুৰি দৌল। আপুনি ই-ৰিক্সা চলাই? হয়। কেতিয়া পৰা চলাই? আজি হৈ গ'ল 2 বছৰমান হৈ গ'ল। ই-ৰিক্সাখন কিয় চলাবলৈ ল'লে আপুনি? মোৰ হাজবেণ্ড ঢুকোৱাৰ পিছতে মই ভাঙি পৰিলোঁ। ভাঙি পৰাৰ পিছতে ল'ৰাটো আছিলে কেনেকৈ পোহপালন ধৰিম বুলি ভাবি পেলাই মই পিছত টমটমখন কিনিলোঁ। কিনি পেলাই তাকে পোহপালন দি আছোঁ ল'ৰাটোক। হাজবেণ্ডৰ কি হৈছিল? হাজবেণ্ডৰ চুগাৰ আছিলে, চুগাৰ হৈ পেলাই হঠাৎ ডেথ হৈ গ'ল। কিমান বছৰ? 5 বছৰ হ'ল। আপুনি এখন চলোৱা কিমান বছৰ? মোৰ 2 বছৰ পাৰ হ'ল নেকি। 2 বছৰ পাৰ। হয়। ইয়াৰ উপৰি আপুনি আৰু অন্য আৰু মোৰ ব্ৰইলাৰ কাটো। ইয়াতে পিঠাগুৰি দৌলতে কাটো। দিনত না সন্ধিয়া কাটো, দিনটো টমটম চলাওঁ, সন্ধিয়া ব্ৰইলাৰ কাটো। আমাৰ টমটমত আপোনাৰ কিমান মানে ইনকাম? কেতিয়াবা 200, কেতিয়াবা 300 এনেকৈ। ব্ৰইলাৰটো 60-70 টকা থাকে। হয়, এনেকে পৰিয়ালটো চলি আছো। ল'ৰা এটাই এইবাৰ ক্লাছ 5ত, এইবাৰ ক্লাছ 6ত যাব। আজি এতিয়াও ভাড়া লৈ আহিছে? হয়, ভাড়া লৈ আহিছে। কিমান দূৰলৈকে যায় আপুনি? মই টুপিয়ালৈকে যাওঁ, চতিয়ালৈকে যাওঁ। টমটমখন চলাওঁতে প্ৰথম আপোনাৰ মনত কিবা সংকোচ ভাৱ অহা নাছিল নে? অকণ সংকোচ মানে অকণ ভয় লাগিছিলে নতুনত, যেতিয়া ভয়টো নাইকিয়া হৈছে আৰু। কাম কৰিব লাগে। হয়, মহিলা চবেই এনেকে মোৰ নিচিনা চবেই আগবাঢ়িলে অকণ মানে ভাল লাগিলেহেঁতেন আৰু কেইজনমান মানে ধৰক মহিলা মানে কাম কৰিব একো লাজ কৰিব নালাগে, লাজ কৰিব নালাগে। ব্যুৰো ৰিপৰ্ট, অসম টুডে।